হেল্ল' গাইজ তো চাওঁতে 1 মান্থ আজি কমপ্লিট হৈয়ে গ'ল। কেইদিনমানৰ আগতে ষ্টাৰ্ট কৰাৰ নিচিনা লাগিছিল, কিন্তু আপোনালোকেও ৰিয়েলাইজ কৰিছেনে বাৰু? মোৰ সেইদিনা ষ্টাৰ্ট কৰাৰ নিচিনা লাগিছিলহে। আজি 30 নম্বৰ ডেইজ তো 1 মান্থ কমপ্লিট হৈ গ'ল। তো মই ডেইলি 1 আৱাৰ্ছকৈ ৰেগুলাৰ 30 ডেইজ এক্সাৰচাইজ কৰিছোঁ। সেইটো হিচাপত 30 আৱাৰ্ছ। কিন্তু যোনটো চেঞ্জ মানে দেখিব লাগে মই ফিল কৰিছোঁ, কিন্তু ইমানো বেছি ভিজিবল নহয়। তো এনেই চাইণ্টিফিকেলিও মানে শৰীৰ এটা ট্ৰেন্সফৰ্ম হ'বলৈ মানে মিনিমাম 3 months to 4 months লাগে। চ' মই ভাবিছোঁ এতিয়া কিমানখিনি ইম্প্ৰুভমেণ্ট হৈছে মই এতিয়া ৰিভিল নকৰোঁ। মই 3rd নম্বৰ মাহত ৰিভিল কৰিম বুলি ভাবিছোঁ। মানে কণ্টিনিউৱাছ কণ্টিনিউৱাছ মানে কি, পাৰ ডে 1 আৱাৰকৈ যদি মই 3 month 90 days যদি কৰোঁ, তেতিয়াহ'লে কিমানখিনি ইম্প্ৰুভমেণ্ট হয় সেইটো আপোনালোকক দেখুৱাম। মই এনেইতো মোৰ এইমছটো জানেই, মই 365 days কৰিম বুলি কৈছোঁ। তো তেতিয়াতো বেলেগ হ'ব, কিন্তু 3 monthত কিমানখিনি ইম্প্ৰুভমেণ্ট হয় তেতিয়া এই চাইণ্টিফিকেলি যিহেতু নেকি সেইটো ভিজিবল হয় বুলি কৈছে। মই মানে নিজেও গুগল, ChatGPT বা ইউটিউব বা বিভিন্ন ধৰণৰ এনেকৈ চাইছোঁ মানে ৱেবছাইটবিলাকত। তো 3 monthত বস্তুবোৰ যদি মই অনেষ্টলি ডেইলি যদি 1 আৱাৰকৈ যদি দিওঁ, বা আৰু কিছুমান বস্তু যদি মই ডায়েটিংবিলাক যদি ফ'ল' কৰোঁ ষ্ট্ৰিক্টলি, তো ভিজিবল হ'ব বুলি কৈছে। মানে একচুৱেলি এই ফেটছ ৰিডিউচ কৰাত মানে মেইনলি ৰোল প্লে' কৰে বোলে ডায়েটিঙে। এক্সাৰচাইজে 30% মানে হেল্প কৰে মানে। তো ডায়েটিং প্লাছ এক্সাৰচাইজ সেই দুটাৰ কম্বাইনেশ্যনতহে একচুৱেলি বস্তুটো এচিভ হ'ব। তো এই মাজে মোৰ ডায়েটিংটো কি হৈ আছে, খেলি মেলি হৈ আছে। মিছাটো কি ক'ম আৰু, কেতিয়াবা ভাল চব্জি পালে দবাই দিওঁ আৰু চিটিং কৰি দিওঁ আৰু উপায় নাই। কিন্তু আৰু অলপ মানে ৰোলটো অবে কৰিবলৈ কি আৰু মানিবলৈ ট্ৰাই কৰিম আৰু কেতিয়াবা উপায় নাই ন, খাই দিব লাগিব আৰু। কিন্তু মষ্ট অফ দ্য টাইম সেইটো নিশ্চয় মানে পালন কৰিব লাগিব। পালন মানে কি আৰু ডায়েটিঙৰ কথাটো কৈছোঁ। আৰু এক্সাৰচাইজটোতো কনচিষ্টেণ্টলি কৰি আছোঁ ডেইলি। তো ঠিক তেনেকৈ মোৰ আজি 1 month কমপ্লিট হৈছে। আৰু আপোনালোকেও কোনোবাই তেনেকৈ 1 month মোৰ লগতে কমপ্লিট কৰিলে নেকি আৰু এইটো জনাব আপোনালোকে কমেণ্ট ছেকশ্যনত। তো বা কৰিমকৈ যদি ভাবি আছে তেন্তে কৰি দিয়ক আৰু। সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমেই নাপায়। তো মোৰো ঠিক তেনেকৈ এই সপ্তাহৰ আগতে এই ষ্টাৰ্ট কৰাৰ নিচিনাহে লাগিলে। আজিকালি যে কি হৈছে, সময়বোৰ এই জল্দি যোৱা নিচিনা লাগে। আপোনালোকৰ অনুভৱ হয়নে নহয় বাৰু ক'বচোন? মোৰ কিন্তু সময়বোৰ যেন মানে উৰি যোৱাৰ নিচিনা, আৰু যেন আজি ডিচেম্বৰ মাহত ষ্টাৰ্ট হোৱাৰ নিচিনা লাগিলে। এতিয়া আজি কিমান তাৰিখ হৈ গ'ল, 22 নে 23 পাই গ'ল আৰু। তো সেইটো শেষ হ'ব আৰু মানে। তো এনেকুৱা গাইজ। তো ব'লক আজি অলপ ক'ৰ যোনটো মানে সেইটো লৱাৰ যোনটো এপছ সেইটো বনাবৰ কাৰণে সেইটো ৰেকৰ্ড কৰিম। এইটো আপোনালোকে চাব আৰু প্ৰেক্টিছ কৰিব। অ'কে, এইটো এক্সাৰচাইজ 5 times মান কৰিম। 5 times। প্ৰথমতে এই হাত দুখন ইয়াত থ'ব বাটৰ তলত, এইটো এনেকৈ। তাৰপাছত 1 2 3 4 5। অ'কে, নেক্সট ৰাউণ্ড।
1 2 3 4 5 okay third round 1 2 3 4 5 So, তিনিকৈ এইটো কমপ্লিট কৰিলোঁ আপোনালোকে কৰিব হাত দুখন এনেকৈ পিছফালে থৈ ল'ব এইটো কঁকালৰ তলত তাৰপিছত ষ্টাৰ্ট দি দিব সেই তেতিয়া ডাইৰেক্ট এইটো সেই লৱাৰ যোনটো পেট তাতে প্ৰেছাৰ পৰে এইটো টাইট হয় তো কৰিব আপোনালোকেও অ'কে আপোনালোকে কমেণ্টত জনাব এইটো মোৰ ভিডিঅ'বিলাক ভাল লাগিছে না সেইবোৰ বস্তু ইম্প্ৰুভমেণ্টৰ কাৰণে আৰু ময়ো ভালকৈ এতিয়া লাৰ্ণিং প্ৰচেছত আছোঁ মানে চবফালে লাৰ্ণিং প্ৰচেছ আৰু জীৱনটোতো এনেই মানে কোৱাই আছে মানে টং টু ৱং শিকিব লগাই থাকে আৰু মানে শিকিয়ে থাকে জীৱন জোৰা চলি থাকে তো তেনেকৈ আৰু অ'কে গাইজ তো আজিলৈ সিমানতে বাই বাই